हेलो बंधुरा अस्सलामु आलैकुम और नमस्कार। आज प्रथमबार बाबा आपनलोকৰ সন্মুখত মই লৈ আহিছো এটা ব্লগ ভিডিও। মোৰ দুটা বন্ধুৱে আজি নেত্ৰা মাৰ্ট ভিশন সেন্টাৰ বুলি এখন আই ক্লিনিক খুলিছে, য'ত আপোনালোকে পাব চকুত যিকোনো বেমাৰৰ চশমা, যেনেকুৱা লেডিজ, জেন্টস, সৰু বাচ্চা আৰু বৃদ্ধ এভৰিথিং মানুহৰে চশমা পাব। আৰু ক'বলৈ গ'লে আমাৰ এখন সাউথ চালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টত বহুত ধৰণৰ মানুহৰ বেমাৰৰ চকুৰ বেমাৰৰ কাৰণে বহুত দূৰ দূৰণিলৈ যাবলগীয়া হয়, যেনেকুৱা নেপাল, গুৱাহাটী আৰু বহুত দূৰলৈ, য'ত গ'লে আপোনালোকৰ বহুত পইচা খৰচ হয় আৰু বহুত হেৰাছমেণ্টো হয় অহা যোৱা যাত্ৰা কৰাত, যাৰ বাবে আমাৰ বন্ধু দুটাই ভাল পদক্ষেপ লৈছে, যাৰ বাবে আমি অতি আনন্দিত। আৰু এখন দোকানৰ লোকেশ্যন হ'ল হাটশিঙিমাৰী বাছ ষ্টেণ্ড নেয়াৰ অপজিটত গ্ৰাউণ্ড বেংকৰ ওচৰত। এতিয়া আমি মেচিনবিলাক চাই লওঁ। আপোনালোকৰ কাৰণে এখন ভাল খবৰ আছে, ইয়াত এটা চশমা ল'লে এটা ফ্ৰী আৰু ডক্টৰ ভিজিট এমাহৰ কাৰণে একেবাৰে ফ্ৰী। তো দাদা ভালে আছে? ভালে। বাকী খবৰ চবৰ ভালে? মোৰো ভাল। তো আজি হাটশিঙিমাৰীত আহি দেখা পালোঁ আপোনালোকে নতুনকৈ এটা আই ক্লিনিক খুলিলে। তো দেখা পাই আমি বৰ আনন্দিত হ'লোঁ, ভালে লাগিল। তো কথা হ'ল ইয়াতে গ্ৰাহকসকলে আহিবে মানে যিবিলাক আছে বেমাৰী যিবিলাক আহিব পেচেণ্ট, তো আহি ইয়াত কেনেধৰণৰ মানে চিকিৎসা লাভ কৰিব, যিহেতু আমাৰ চকুৰ চিকিৎসাৰ কাৰণে বহুত দূৰ দূৰণিলৈ যাব লগা হয়, যেনেকৈ নেপাল যাব লগা হয়, গুৱাহাটী যাব লগা হয়। তো আজি আমাৰ ডিষ্ট্ৰিক্টখন বহুত পিছপৰা, তো পিছপৰা ডিষ্ট্ৰিক্টত আজি আপোনালোকে বহুত এটা ভাল পদক্ষেপ লৈছে, এটা আই ক্লিনিক খুলি, যি আমাৰ ডিষ্ট্ৰিক্টৰ গোটেই মানুহৰ কাৰণে বহুত ভাল, যাতে আপোনাৰ দূৰ দূৰণিৰ পৰা যাব লগা নহয়, ইয়াতে যেন উন্নত ধৰণৰ চিকিৎসা পাব পাৰে। ইয়াৰ বিষয়ে আপুনি অলপ পোনপটীয়াকৈ আমাক জনালে ভাল আছিল। নমস্কাৰ, আসসালামু আলাইকুম। মই ৰাছিদুল ইছলাম। মোৰ বন্ধু দুজন ডক্টৰ মহিবুল শেখ আৰু শামীম আখতাৰে নেত্ৰা মাৰ্ট ভিশন চেণ্টাৰ ইয়াত খুলিলে। সিহঁতে ইয়াৰে ল'ৰা, সিহঁতে ইয়াত বহুত প্ৰব্লেম মানুহৰ, যিবিলাক বয়স্ক মানুহ আছে, আজিকালি বহুত সৰু ল'ৰা ছোৱালী, মেচিয়ৰ মানুহবিলাকৰো মানে চকুৰ প্ৰব্লেম থাকে। তো ইয়াত এনেকুৱা মানে আধুনিক এনেকুৱা মানে টেকন'লজি নাই যে চকুৰ বাবে ভাল হ'ব। ইয়াত আপোনালোকে চাব পাৰে মেচিন ইয়াত আছে, যিটো মানে আপোনাৰ চকুটো পৰীক্ষা কৰিব পাৰে। ইয়াত এইবিলাক চকুৰ মেচিন চাব পাৰে, আধুনিক এইবিলাক আমাৰ ইয়াত এভেইলেবল নাই। তো কিবা এটা চকুৰ সমস্যা হ'লে মানে নেপালত যাব লাগে, বেষ্ট অপশ্যন এটা নেপালে। কিন্তু আপোনালোকক এতিয়া নেপাল যাব নালাগে, আপোনালোকে হাটশিঙিমাৰী বাছ ষ্টেণ্ডত আহক, আহি নেত্ৰা মাৰ্ট ভিশন চেণ্টাৰ আছে ইয়াত আহক, বহুত কম মূল্যত ভাল এটা প্ৰিমিয়াম কোৱালিটি আপোনালোকে চকুৰ পৰীক্ষণ পাব। আমাৰ এখন খোলাৰ এটাই উদ্দেশ্য হ'ল যে আমাৰ যিবিলাক ওচৰ চুবুৰীয়া যিবিলাক মানুহ আছে, সিহঁতৰ মানে চকুৰ এটা ভাল এটা চিকিৎসা দিয়াৰ, মানে বহুত দূৰ যাব লাগে, বহুত খৰচা হয়। আপোনালোকে যেতিয়া এখন ডিষ্ট্ৰিক্টত আপোনালোকে পাব ইমান মানে সুলভ মূল্য, মানে কম দামৰ ইমান প্ৰিমিয়াম কোৱালিটিৰ চকুৰ ট্ৰিটমেণ্ট। 2 নম্বৰ হ'ল মানে আমাৰ ইয়াতে দিয়াৰ এটাই লক্ষ্য হ'ল আমাৰ বাহিৰৰ পৰা এমাহতে দুবাৰকৈ ভিজিট কৰিব নেপালৰ ভাল চকুৰ চিকিৎসক। আপোনালোকে আহিব পাৰে, কণ্টেক্ট কৰি আহিব পাৰে। মাজে মাজে বাহিৰৰ পৰা আহিব আৰু বাহিৰৰ পৰা ভাল চাৰ্জন আহিব, চাৰ্জন আহিব, মানে মাজে মাজে আহিব, আহি মানে চিকিৎসা কৰিব আৰু মানুহক। গতিকে মানে আমি এইবিলাক চাইছোঁ, ইয়াত সকলোৱে জানে যে ইমান ভাল মানে নাই, আৰু যদিও আছে ইয়াত ৰেণ্ডম 4-5টা এনেকুৱা আই ট্ৰিটমেণ্ট কৰা ক্লিনিক, ইমান ভাল নহয়, মানে হ'লেও মানে এক্সপেঞ্চিভ হয়। মানে মানুহ মানে কেতিয়াবা মই ফিডবেক লওঁ যে সিহঁতে কৈ থাকে যে বহুত এক্সপেঞ্চিভ হয়, বহুত টকা লাগে। কিন্তু আমাৰ এইখন হ'ল বাজেট ফ্ৰেণ্ডলি, সকলোৱে এফৰ্ড কৰিব পাৰে। ইয়াত মানে কোনো ধৰণৰ প্ৰব্লেম নাই, আপোনালোকে অলপ টকাতে প্ৰিমিয়াম কোৱালিটিৰ মানে আপোনালোকে পাই যাব চকু ট্ৰিটমেণ্টটো। মানে ক'বলগীয়া হ'লে
ইয়াত বিশেষ কৰি দুখীয়া মানুহবিলাকৰ কাৰণে বহুত সুবিধা আৰু অঁ অঁ মানে দূৰ দূৰণিত যাব লাগে সেই হিচাপত দূৰ দূৰণিত নোযোৱাকৈ ইয়াতে এই দূৰ দূৰণিত যোৱাৰ যিটো খৰচা সেইটো নালাগে অঁ তাত যি খৰচাটো লাগে তাক ইয়াতে সেই খৰচাতে হৈ যাব আৰু আৰামছে হৈ যাব আৰু ট্ৰিটমেণ্টটো ভালে পাব আৰু নতুনকৈ অফাৰ এটা চলি আছে আজি অপেনিং হ'ল তো অপেনিঙৰ পৰা 15 দিন 20 দিন লৈ মানে ইয়াত মানে ডিছকাউণ্ট চলি আছে গেট 1 বাই ওৱান গেট ওৱান আছে অঁ আৰু লগতে আপোনালোকৰ ভিজিট ফ্ৰী যিটো ডক্টৰ যিটো কনচাল্ট যিটো ভিজিট থাকে ভিজিটটো নালাগে ভিজিট নালাগে চকু আপোনালোকে টেষ্ট কৰিব এইটো ফ্ৰী কোনো পইচা নালাগে বাছ আপোনালোকে বাছ যিটো লেন্স আৰু চশমাটো ল'ব এইটো টকা দিব লাগিব আৰু মেডিচিনটো মেডিচিনটো টকা দিব লাগিব বাকী মেডিচিনটো ইয়াতে পাই যাব আৰামছে ইয়াতে পাই যাব কোনো প্ৰব্লেম নহয় যেনেকুৱা চকুৰ চশমা বা ফ্ৰেম লেন্স মেডিচিন চব ইয়াতে পাই যাব অঁ ইয়াতে কনচাল্ট ডক্টৰ চবে ক'তো যাব লগা নহয় ইয়াতে আপোনালোকে দেখক আপোনালোকে দুজনকৈ ডক্টৰ পাব ইয়াতে চকুৰ লগতে ফাৰ্মাচী এখন আছে ইয়াৰ পৰা আপোনালোকে দেখাই গৈ আপোনালোকে মেডিচিন ল'ব পাৰে ইয়াৰ পৰা এভেইলেবল হৈ যাব অসুবিধা নাই একেবাৰে কম মূলত আপোনালোকক দেখক ডক্টৰ ভিজিট চাৰ্জ নাই চকু টেষ্টৰ চাৰ্জ নাই অকল মাত্ৰ আপোনাৰ চশমা ফ্ৰেম লেন্স আৰু মেডিচিনৰ টকা তেনেহ'লে আপোনালোক আহক ভিজিট কৰক আমাৰ এই ভিজন ক্লিনিকত নেত্ৰামাৰ্ট নামটো মনত ৰাখিব হাৰচিঙাৰ বাছ ষ্টেণ্ডত আহিলে আপোনালোকে পাই যাব আপোনালোকৰ ছাপৰ্ট বিচাৰি আছোঁ আপোনালোকে ছাপৰ্ট কৰক ইয়াত আপোনালোকে আহিলে গম পাব যে কেনেকুৱা আপোনালোকৰ মানে ইয়াত ফেচিলিটি আছে আৰু আপোনালোকে দয়া কৰি চেনেলখন ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আমি টাৰ্গেট এটা ৰাখিছোঁ যাতে এই বছৰত মাত্ৰ দুটা মাছ আছে দুটা মাছ আছে দুটা মাছৰ ভিতৰতে যাতে গোটেই চাউথ চলমান মানুহ চকুৰ কোণে যিবিলাক মানুহ আছে সেইবিলাক যেন গম পায় যে আমাৰ ইয়াত ভাল এটা চকুৰ ট্ৰিটমেণ্টৰ ডক্টৰ আহিছে নেপালৰ পৰা তেনেহ'লে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে আশা ৰাখিলোঁ আপোনালোকে সকলোৱে আহক থেংক ইউ